নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ্ছত। আজি পুনৰ নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। ইয়াৰ কাৰণে আপোনালোকে 10 পাছ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহাসমূহ এটা আপোনালোকক ভালেই দিয়া হ'ব, 20,000 মান টকাকৈ পাৰ মান্থ দিয়া হ'ব। লগতে ইয়াত কোনো এক্সাম নহয় আৰু আপোনালোকৰ ইমেইল যোগে আবেদন কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব পাৰিব, চাকৰিখিনি ক'ৰ পৰা আহিছে, কি কি কৰিব লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংকো দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। লগতে আপোনালোকে এডিআৰি ফ্ৰী মক টেষ্ট আৰু আপোনালোকৰ ডেইলি জবৰ আপডেট পাবলৈ এটা ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাতো জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহো পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি আহিছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা। ইয়াৰ কাৰণে 28টা ফেকাল্টি আৰু আদাৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পাব। ইয়াত আপোনালোকে এটা বৃহৎ সুযোগ হয়, যদি আপোনালোকে আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনৰ অন্তিম সময়সীমাৰ কথা মই আপোনালোকক জনাই দিম। ইয়াত কোনো আপোনালোকৰ এক্সাম নহয়, অনলি আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটোত পাছ কৰিলে আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন পাই যাব। ইয়াত আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 6/7/2024। আপোনালোকৰ জুলাই মাহৰ 6 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিও ইমান এটা কমো নহয়, 28টাকৈ ভেকেঞ্চি আছে। হোজাই আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। আৰু ইয়াত আপোনালোকৰ এটা বৃহৎ সুযোগ বুলি ক'ব পাৰি, যদি আপোনালোকে আবেদন কৰিব বিচৰা নাই, কৰা নাই বৰ্তমানলৈকে কৰি ল'ব পাৰিব। আৰু ইয়াৰ কোৱালিফিকেশ্যনসমূহ এনেধৰণৰ যে 10 পাছ গ্ৰেজুৱেশ্যন পৰ্যন্ত আপোনালোকে ভেকেঞ্চি পাব। আৰু এইটো মই আপোনালোকক কৈছোঁ, এইটো এটা প্ৰাইভেট ভেকেঞ্চি হয়। যদি আপোনালোকে গভৰ্ণমেণ্ট বুলি ভুল নকৰিব, এইটো এটা প্ৰাইভেট ভেকেঞ্চি হয়। আৰু অৰ্গেনাইজেশ্যন নেম হৈছে আজমল ফাউণ্ডেশ্যনৰ হয়। আৰু এপ্লাই মোড আছে ইমেইল যোগে কৰিব লাগিব। যিটো প্ৰথম ভেকেঞ্চি হৈছে হোষ্টেল এডমিনিষ্ট্ৰেটৰৰ ভেকেঞ্চি। ইয়াৰ কাৰণে 5টাকৈ ভেকেঞ্চি আছে। ইয়াত আপোনালোকে দেখিব পাৰিছে হোজাই এণ্ড ধুবুৰীৰ ভেকেঞ্চি পাব। লগতে গ্ৰেজুৱেশ্যন হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। হোষ্টেল মেণ্টৰৰ কাৰণে আপোনালোকৰ 8টাকৈ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোঁৱে, গ্ৰেজুৱেশ্যন লাগিব। এক্সপিৰিয়েঞ্চো বিচাৰিছে 2 বছৰীয়া, আৰু এজ লিমিট 30 ইয়াৰ্ছলৈকে হ'লেহে আবেদন কৰিব পাৰিব। নাৰ্ছৰ কাৰণে আছে 3টাকৈ, হোজাই আৰু ধুবুৰীত ভেকেঞ্চি খালী হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন আছে ANM বা GNM হ'লে আবেদন কৰিব পাৰিব, প্ৰিফাৰেবল দিয়া হ'ব। লগতে এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত 2 পৰা 4 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ইয়াত আপোনালোকৰ যিটো মকতাব বুলি কোৱা হৈছে ইছলামিক ষ্টাডিৰ টিচাৰ হয়। ইয়াৰ কাৰণে 2টা আছে, ফিমেল আৰু হোজাই। আৰু ইয়াৰ কাৰণে আপোনালোকৰ 10 পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব, মিনিমাম 10 পাছ। লগতে আপোনালোকৰ 0 পৰা 2 বছৰীয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, মানে 0 মানে কি এক্সপিৰিয়েঞ্চ নহ'লেও পাৰিব, আৰু এক্সপিৰিয়েঞ্চ থাকিলেও আবেদন কৰিব পাৰিব। আৰু মিনিমাম 25 ইয়াৰ্ছ দি আছে। গাৰ্ড আৰু ৱাচমেনৰ কাৰণে 10টাকৈ ভেকেঞ্চি আছে। লোকেশ্যন হোজাই হয়। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ বিচাৰিছে, 10 পাছ হ'লে আবেদন কৰিব পাৰিব গাৰ্ড আৰু ৱাচমেনৰ কাৰণে। কিন্তু আপোনালোকৰ 2 বছৰীয়া এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু পে' লেভেলটো আপোনালোকক ইয়াত উল্লেখ কৰা নাই, হ'লেও আপোনালোকৰ এটা ভাল পে' লেভেলে দিয়া হ'ব। আৰু হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব ইমেইল যোগে। আপোনালোকক মই যিটো ইমেইল দেখাই দিছোঁ, এই যিটো ইমেইল দেখিব পাৰিছে career@azmolfoundation.org, এই ইমেইলটোত আপোনালোকৰ নিজৰ যিখন বায়'ডাটা হয় বা ৰিজিউম হয়, সেইখন আপোনালোকে 6 জুলাই আগত পোৱাকৈ পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু ইয়াত আপোনালোকৰ যিখিনি চিলেকশ্যন কৰা হ'ব, সেইখিনি আপোনালোকক ইমেইল যোগে জনাই দিব। জনাই পেলাই আপোনালোকৰ যিখন চিলেকশ্যন কেণ্ডিডেট আছে, শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসমূহ আপোনালোকক ইণ্টাৰভিউৱে মাতিব। আৰু ইয়াত আপোনালোকৰ তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ দি আছে, তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ সুধি ল'ব পাৰিব কেতিয়া কি ইণ্টাৰভিউ হ'ব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ মানে আপোনাৰ ইমেইলত বায়'ডাটাখন পঠাই দিব পাৰে। যদি চিলেক্ট হ'ব নহ'লেও কোনো কথা নাই, আৰু আবেদন হোৱাৰ পিছত আপোনালোকে ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকৰ চাকৰি হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ বাই, পুনৰ নতুন ভিডিঅ'ত লগ পাম।